গুৰুত্বপূৰ্ণ খবৰ এবাৰ শান্তি সম্প্ৰীতিৰ কথা কবলৈ গৈ হিন্দু মুছলমান শান্তি সম্প্ৰীতিৰ কথা কবলৈ গৈ অদ্ভুত মন্তব্য কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ শংকৰদেৱ গুৰুজনা সন্দৰ্ভত কি বিস্ফোৰক মন্তব্য কৰিছে কিদৰে অদ্ভুত মন্তব্য কৰিছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত ইতিহাস বিকৃত কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সম্প্ৰীতিৰ কথা কবলৈ গৈ অদ্ভুত মন্তব্য কৰিছে উদ্ধত মন্তব্য কৰিছে নগাঁৱৰ সাংসদ গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শিষ্য চানখাই খজালে মিয়া চানখাই মিয়াক লগত লৈ সত্ৰ পাতিছিল শংকৰদেৱে এই মন্তব্য প্ৰদ্যুৎ বৰদলৈ সত্ৰ লাইখুটা স্থাপনতো আছিল চানখাই মিয়া প্ৰদ্যুৎ বৰদলৈ মন্তব্য সন্দৰ্ভত এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাই আছো সকলোৱে জানে চানখাই মুছলমান আছিল এই মন্তব্য প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ পাছত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিহাস বিকৃত কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সম্প্ৰীতিৰ কথা কবলৈ গৈ পুনৰবাৰ ফুল পেজত উল্লেখ কৰিম সম্প্ৰীতিৰ কথা কবলৈ গৈ কি কৈছিল পুনৰবাৰ ফুল পেজত উল্লেখ কৰিম ইতিহাস বিকৃত কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সম্প্ৰীতিৰ কথা কবলৈ গৈ উদ্ধত মন্তব্য কৰিছে নগাঁৱৰ সাংসদ গৰাকীয়ে গুৰুজনা সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শিষ্য চানখাই মিয়া আছিল বুলি কৈছে চানখাই মিয়াক লগত লৈ সত্ৰ পাতিছিল শংকৰদেৱে এই মন্তব্য প্ৰদ্যুৎ বৰদলৈ সত্ৰৰ লাইখুটা স্থাপনতো আছিল চানখাই মিয়া সকলোৱে জানে চানখাই মুছলমান আছিল প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ইতিহাস বিকৃত কৰিছে নগাঁৱৰ সাংসদ গৰাকীয়ে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কি কৈছিল পুনে পুনে শুনাই ল'ব বিচাৰিছো এই অসমীয়াৰ যিটো সংজ্ঞাটো দিলে সত্তাটো দিলে আৰু গুৰুজনাই কিমান উদাৰ আছিলে গুৰুজনাই লগত চানচা মিয়াক লৈছিলে চানচা মিয়া সবেই জানে যে এজন মুছলমান আছিলে গুৰুজনাই যেতিয়া সত্ৰ পাতিছিলে তাত লাই খুটা দিওঁতে সেই চানচা মিয়াৰে মুছলমানজনে গুৰুজনাৰ লগত থাকি পেলাই মিয়াৰ সেই সত্ৰৰ লাই খুটা পৰিছিলে আমি পাহৰি গলে নহব যে লাচিত বৰফুকনে লগত সিদ্দিকিক লৈছিলে ইউসুফ সিদ্দিকিক লৈছিলে বাঘ হাজৰিকাক লৈছিলে মানে কথাটো এইটোৱে যে অসমীয়াত্ব যিটো আমি ক'ব খুজিছো অসমীয়াত্বটো হ'ল এটা বহল ভিত্তি আৰু এই সকলোকে সামৰি পেলাই যিটো আছে এই অসমীয়াৰ যিটো সংজ্ঞাটো দিলে সত্তাটো দিলে আৰু গুৰুজনাই কিমান উদাৰ আছিলে গুৰুজনাই লগত চানচা মিয়াক লৈছিলে চানচা মিয়া সবেই জানে যে এজন মুছলমান আছিলে গুৰুজনাই যেতিয়া সত্ৰ পাতিছিলে তাত লাই খুটা দিওঁতে সেই চানচা মিয়াৰে মুছলমানজনে গুৰুজনাৰ লগত থাকি পেলাই মিয়াৰ সেই সত্ৰৰ লাই খুটা পৰিছিলে আমি পাহৰি গলে নহব যে লাচিত বৰফুকনে লগত সিদ্দিকিক লৈছিলে ইউসুফ সিদ্দিকিক লৈছিলে বাঘ হাজৰিকাক লৈছিলে মানে কথাটো এইটোৱে যে অসমীয়াত্ব যিটো আমি ক'ব খুজিছো অসমীয়াত্বটো হ'ল এটা বহল ভিত্তি আৰু এই সকলোকে সামৰি পেলাই যিটো আছে এই অসমীয়াৰ যিটো সংজ্ঞাটো দিলে সত্তাটো দিলে আৰু গুৰুজনাই কিমান উদাৰ আছিলে গুৰুজনাই লগত চানচা মিয়াক লৈছিলে চানচা মিয়া সবেই জানে যে এজন মুছলমান আছিলে গুৰুজনাই যেতিয়া সত্ৰ পাতিছিলে তাত লাই খুটা দিওঁতে সেই চানচা মিয়াৰে মুছলমানজনে গুৰুজনাৰ লগত থাকি পেলাই মিয়াৰ সেই সত্ৰৰ লাই খুটা পৰিছিলে আমি পাহৰি গলে নহব যে লাচিত বৰফুকনে লগত সিদ্দিকিক লৈছিলে ইউসুফ সিদ্দিকিক লৈছিলে বাঘ হাজৰিকাক লৈছিলে মানে কথাটো এইটোৱে যে অসমীয়াত্ব যিটো আমি ক'ব খুজিছো অসমীয়াত্বটো হ'ল এটা বহল ভিত্তি আৰু এই সকলোকে সামৰি পেলাই যিটো আছে এই অসমীয়াৰ যিটো সংজ্ঞাটো দিলে সত্তাটো দিলে আৰু গুৰুজনাই কিমান উদাৰ আছিলে গুৰুজনাই লগত চানচা মিয়াক লৈছিলে চানচা মিয়া সবেই জানে যে এজন মুছলমান আছিলে গুৰুজনাই যেতিয়া সত্ৰ পাতিছিলে তাত লাই খুটা দিওঁতে সেই চানচা মিয়াৰে মুছলমানজনে গুৰুজনাৰ লগত থাকি পেলাই মিয়াৰ সেই সত্ৰৰ লাই খুটা পৰিছিলে আমি